ইয়াতে সৰু সৰুকৈ পিচ কৰি কেইটামান ল'ম। গাইজ আজি আছোঁ ঘৰত আৰু আজি মানে মাংস অলপ আনিছিলোঁ, তাৰে মানে অলপ কেইপিচমান বাছি লৈছোঁ পুৰাৰ কাৰণে, মানে সেই পুৰি ল'ম। অন্যদিনা মানে মই পুৰা মাংস যে বনাওঁ সেইটো মানে ডাইৰেক্ট পুৰি দিওঁ, মানে মেৰিনেট কৰি উঠি, কিন্তু আজি মানে অলপ উহাই দিওঁ, মানে বইল কৰি দিওঁ, তাৰপিছত মানে পুৰিম, বইল কৰি উঠি মেৰিনেট কৰিম। আজি কেনে হয় দেখা যাওক, দেখুৱাই আছোঁ, গোটেই ভিডিঅ'টো চাই থাকিব কেনেকুৱা লাগে। চাহ বনাই আছে, এখন কি কিবা বহিছে, কি বনাবা ব্ৰেড বাৰ্গাৰ নে কি কিবা ব্ৰেড বাৰ্গাৰ হেন বনাই আছে, সেইটোও খাই নম্বৰ লাগে, মানে মাংস খোৱাৰ আগত খাই ল'ম বাৰু। এই চব কেনেহেন উতলাইছে, কি এগলা, সেইকাৰণে পুৰাৰ আগতে পাৰিলে এনেকৈ উহাই ল'ব লাগে। নহৰু আৰু জালুক দিব লাগিব, হা জালুক মানে কাটি লওঁ, এইখিনি জালুক কাটি নহয়, জালুক গুড়া কৰি লওঁ। গুড়া আছে নেকি? বঢ়িয়া। এয়া আদা নহৰু চেলা হৈ গ'ল, আৰু সেইটো মানে কি আছিল, কি বস্তুৰ নামটো? ব্ৰেড বাৰ্গাৰ ৰেডি। এতিয়া চাহেদি খাওঁ, তাৰপিছত আৰু দেখি আছোঁ। এতিয়া আদা নহৰুৰ পেষ্টটো বনাই লওঁ মেৰিনেটত দিয়াৰ কাৰণে। আৰু জালুকৰ গুড়ি আছে না, গুড়ি কৰিব লাগিব নেকি? দিয়া। আৰু মানে আমাক সেই লগা হ'ল, জ্বালা লগা হ'ল মেৰিনেটত দিয়াৰ কাৰণে। ঘৰত ৰাখছে না, টাবত জ্বালা আছে, কি বঢ়িয়া ঘৰত থাকিলে এনেকৈ। এবাৰ চিঙি লওঁ না দুটামান। কেইটামান ল'ম? 5-6টা। হ'ব নাকি? এইকেইটা অলপ পইলা আছে। নেমু চিঙা। নেমু আছে ওপৰত, ঘৰতে নেমু আছে, টেনশ্যনে নাই মানে বস্তু। নেমু চিঙি লওঁ দে পাৰি লওঁ দে। আদা নহৰু পেষ্ট, জালুক, আদা নহৰু জালুক আৰু জলকীয়াও আছে, আৰু লগত এতিয়া দিম নেমু, তাৰপিছত মানে সানি অলপ সময় থৈ দিম। নেমু এইখিনি এতিয়া বঢ়িয়াকৈ সানি অলপ সময় থৈ দিব লাগিব। অলপ সময় থৈ দিয়াৰ পিছত থালাত ভৰে, এনেই অলপ মানে বনাইছোঁ আজি, আমি দুইজনে মানুহ, মানে 3 পোৱা আনিছিলোঁ মাংস, তাৰে 1 পোৱামান উলিয়াই পুৰাৰ কাৰণে, বাকীখিনি আঞ্জা বনাই খাব লাগিব। মেৰিনেট কৰি 15 মিনিটমান, 15-20 মিনিটমান থৈ দিলোঁ আৰু, তাৰপিছত উলিয়াই ল'লোঁ। এতিয়া ভৰাব লাগিব এই খালাত, ইয়াত ভৰাই পুৰিম, ইয়াত ভৰাই গেছতে পুৰিম আজি। ইয়াতে এতিয়া ভৰাই লওঁ, তাৰপিছত জুইত পুৰি আছোঁ। এতিয়া আমাৰ পুৰা হৈ গ'ল, আৰু ইয়াতে সৰু সৰুকৈ পিচ কৰি উঠি সানি ল'ম। কেনেকৈ পিচ কৰি মই দেখাই আছোঁ। একদম সৰু সৰুকৈ পিচ কৰিম, তাৰপিছত তাতে সানি দিম গোটেই বস্তুখিনি। ৰেডি হৈ গ'ল আমাৰ পুৰা মাংস, এতিয়া খাই দিওঁ। আজিলৈ মানে বাই বাই।